অসমৰ ক্ৰীড়া ক্ষেত্ৰত সংযোজন হ'ল দুটা আটকধুনীয়া একাডেমি। উত্তৰ গুৱাহাটীত মুকলি এছিএ ক্ৰিকেট একাডেমি, মুকলি জিটিচি ফুটবল একাডেমি। দুয়োটা একাডেমি উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। শনিবাৰে উত্তৰ গুৱাহাটীৰ ফুলুঙত মুকলি কৰা হ'ল এছিএ ক্ৰিকেট একাডেমি আৰু জিটিচি ফুটবল একাডেমি। দুয়োটা একাডেমি ফিটা কাটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। নৱনিৰ্মিত এছিএ একাডেমিটো 10টা প্ৰেক্টিচিং উইকেট, 5টা চেণ্টাৰ উইকেট, এখন ক্ৰিকেট ফিল্ড, ভাৰতৰ ভিতৰতে অন্যতম এটা ইনডোৰ হল, হোষ্টেল ইত্যাদিৰে সমৃদ্ধ। ক্ৰিকেট একাডেমিৰ বিষয়ে দেৱজিৎ শইকীয়া ডাঙৰীয়াই আমাক কৈছে 10টা প্ৰেক্টিচিং উইকেট, 5টা চেণ্টাৰ উইকেটৰ সৈতে এখন ক্ৰিকেট ফিল্ড, ভাৰতবৰ্ষৰ ভিতৰতে অন্যতম এটা ইনডোৰ ক্ৰিকেট হল, গাৰ্লছ হোষ্টেল, বয়জ হোষ্টেল ইত্যাদিৰে ই ক্ৰিকেট একাডেমিটো সমৃদ্ধ। আনহাতে জিটিচি ফুটবল একাডেমিত আছে 2খনকৈ ফুটবল গ্ৰাউণ্ড, 60খন বিচনাযুক্ত হোষ্টেল আৰু ফুটবল পেভিলিয়ন। ফুটবল একাডেমিত 2খনকৈ ফুটবল গ্ৰাউণ্ড, 60খন বিচনাযুক্ত হোষ্টেল, ফুটবল পেভিলিয়ন আৰু ভৱিষ্যতে ইনডোৰ গেমছৰ বাবেও ইয়াত এটা মাষ্টাৰ প্লেনত সন্নিৱিষ্ট কৰি ৰখা হৈছে। নৱনিৰ্মিত এছিএ ক্ৰিকেট একাডেমিটো উদ্বোধন কৰি হাতত ক্ৰিকেট বেট তুলি ল'লে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হাতত গলছ পিন্ধি খেলিলে এটা আকৰ্ষণীয় শ্বট। আনহাতে ফুটবলত কিক মাৰি জিটিচি ফুটবল একাডেমি উদ্বোধন কৰাৰ উপৰি কণ কণ খেলুৱৈসকলৰ সৈতে কৰ্মদন কৰিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীক লগ পাই খেলুৱৈসকল হৈ পৰিল উৎফুল্লিত। ফুলুঙত নতুনকৈ গঢ়ি উঠা দুয়োটাৰ ক্ৰীড়া একাডেমীক লৈ বহুত আশাবাদী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। আজি আমাৰ উত্তৰ গুৱাহাটী ৰংমহলৰ ফুলুং এই স্থানত দুটা আটকধুনীয়া ক্ৰীড়াৰ ইতিহাসত আমাৰ সম্পত্তি সংযোজন হ'ল। অসম ক্ৰিকেট সংস্থাই এখন খুব সুন্দৰ ক্ৰিকেট একাডেমি ইয়াত নিৰ্মাণ কৰিছে। বিভিন্ন সুবিধাৰ উপৰিও 10খন পিটছ থকা এটা ইনডোৰ হল হ'ব, যিটো দেশৰ ভিতৰতে আটাইতকৈ ডাঙৰ বুলি ক'ব পাৰি। আৰু ইয়াত যিসকল কোচৰ পৰা গোটেই যিসকলে ব্যৱস্থাপনাত থাকিব, তেওঁলোকো ভাৰত আৰু বিদেশৰ পৰা আহিব আৰু যথেষ্ট সম্ভাৱনা এই ক্ৰিকেট একাডেমিখনে কঢ়িয়াই আনিব। সমান্তৰালভাৱে গুৱাহাটী টাউন ক্লাবত ফুটবল একাডেমি এটা আছিল, কিন্তু জৰ্জ ফিল্ডত ডেডিকেটেডলি একাডেমি চলোৱা সম্ভৱ নাছিল। ইয়াত আজি হোষ্টেল আৱাসৰ সৈতে সুন্দৰ এটা ফুটবল একাডেমিও নিৰ্মাণ কৰা হৈছে। ক্ৰিকেট আৰু ফুটবল একাডেমি অলমষ্ট একেটা কেম্পাছত। মই ভাবোঁ যে অনাগত দিনত আমি ইয়াৰ পৰা বহুত টেলেণ্ট নিৰ্মাণ কৰিব পাৰিম। দুটা আটকধুনীয়া ক্ৰীড়া একাডেমি গঢ়ি তোলাৰ আঁৰত বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াৰ আছে বলিষ্ঠ পদক্ষেপ। উদ্বোধনীৰ শুভক্ষণত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে দেৱজিৎ শইকীয়াক কৰিলে উচ্চ প্ৰশংসা। এই গোটেই কামখিনিত আগভাগ লৈছিল অসমৰ মহা অধিবক্তা দেৱজিৎ শইকীয়া ডাঙৰীয়াই, যি নেকি আজি বিচিচিআইৰো ছেক্ৰেটাৰী। মই তেখেতকো ধন্যবাদ জনাইছোঁ। আৰু মই বিশেষ কৰি আমাৰ এই অঞ্চললৈ দুয়োটা অনুষ্ঠান লৈ অহাৰ বাবে অসম ক্ৰিকেট সংস্থা আৰু আমাৰ গুৱাহাটী টাউন ক্লাবক বহুত বহুত ধন্যবাদ জনাইছোঁ। উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ উপৰি উপস্থিত থাকিল মন্ত্ৰী অশোক সিংহাল, বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়া, বিধায়ক দিগন্ত কলিতা, গুৱাহাটী পুলিচ কমিশ্যনাৰ পাৰ্থসাৰথী মহন্ত, বিচিচিআইৰ এপেক্স কাউন্সিলৰ সদস্য মামন মজুমদাৰ, এছিএৰ সম্পাদক ত্ৰিদীপ কোঁৱৰ, এছিএৰ যুটীয়া সম্পাদক তথা এছিএ ক্ৰিকেট একাডেমীৰ চেয়াৰমেন ৰাজেন্দ্ৰ সিঙৰ দৰে বিশিষ্ট ব্যক্তিসকল। ক্ৰীড়া অনুৰাগীৰ আশা উত্তৰ গুৱাহাটীৰ ফুলুঙত নতুনকৈ গঢ়ি উঠা দুয়োখন ক্ৰীড়া একাডেমীৰ জৰিয়তে ক্ৰিকেট আৰু ফুটবল ক্ষেত্ৰত জন্ম হওক ন প্ৰতিভাৰ। চিন্ময় বৰাৰ প্ৰতিবেদন, গো স্পৰ্টছ এনি। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন।
2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098 700222 33540 88765210988 website www.aipguwahati.in